প্ৰায় এখন 10,000 কেপাচিটিৰ ইচি ফাৰ্মত বৰ্তমান উপস্থিত আছো। লোৱেষ্ট আমি পাইছোঁ 5 লাখৰ ওপৰত পাইছোঁ আৰু মেক্সিমাম পাইছোঁ 6,17,000 সামথিং। গোটেই বস্তুটো এটোৱে ইয়াতে কন্ট্ৰোল হয়, ইয়াতে কন্ট্ৰোল হৈ থাকে। এখন ইচি ফাৰ্ম 10 to 15,000 কেপাচিটিৰ ভিতৰত হ'লে 3.5 বিঘামান মাটি হ'লে ভাল। মোৰ লগত এজন দাদা আছে, প্ৰথমে মই এখন তেখেতৰ পৰা পৰিচয়টো জানি লওঁ। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ অকণমান পৰিচয়টো যদি আমাক দিয়ে। মোৰ নাম প্ৰাঞ্জল শইকীয়া। হয়। এইখনৰ চোৱা চিতা সমগ্ৰ দায়িত্বটো মোৰ ওপৰতে আছে। আচ্ছা, তো মই দাদাৰ সহযোগত আজি আপোনালোকক গোটেই ছেটটো দেখাব কাৰণে চেষ্টা কৰিম আহক। আৰু আজি যে মই ফাৰ্মখনত আহিছোঁ, আজি আমাৰ লিফটিঙৰ দিন, মানে গোটেই ছেটটোত যিহেতু বেলেগ মানুহ সোমোৱাৰ ইয়াতে এলাউ নাই, আজি লাষ্ট দিন, গতিকে সেইকাৰণে মই কিছু পাৰ্মিশ্যন লৈ ইয়াতে আহিছোঁ, আপোনালোকক দেখাম, মই নিজেও চাম। বলক, খুব ধুনীয়াকৈ হাৱা চলি আছে। দাদা বৰ্তমান মানে কিমান মুৰ্গী ইয়াতে আপুনি পালন কৰি আছে? ইয়াতে আপোনাৰ 10,600 আছে ইয়াতে। আচ্ছা, তো আৰু আপুনি কণ্ট্ৰেক্ট ফাৰ্মিং কৰি আছে নে একদম পাৰ্চনেলভাৱে কৰি আছে? কণ্ট্ৰেক্ট ফাৰ্মিঙে হয়, আইবি কোম্পানীৰ লগত কণ্ট্ৰেক্ট ফাৰ্মিং কণ্ট্ৰেক্ট ফাৰ্মিং কৰি আছে। আৰু ইয়াতে এই ছেটখন কিমান দিন হ'ল আপোনালোকে ইয়াতে ফাৰ্মখন? আমাৰ এইটো 4 নম্বৰ কোটা। এইটো 4 নম্বৰ বেষ্ট? 4 নম্বৰ বেষ্ট হয়। এনেই আপোনাৰ ইয়াতে 10,000 কেপাচিটিৰে নে ইয়াতে বেছি ইয়াতে মুৰ্গী সোমায়ো? এনেই আমাৰ এইটো 14,000 কেপাচিটি, কিন্তু মানে ক্লাইমেট আৰু ৱেডাৰ লৈ আমি মানে কম বেছ কৰি থাকোঁ। আচ্ছা, আৰু ইয়াতে সকলোখিনি ফুল অট'মেটিক? অঁ হয়, চব অট'মেটিক। দানাৰ যিটো ব্যৱস্থা আপুনি ইয়াতে দিলেই হ'ল? এইটো হপা দিয়াৰ পিছত আপোনাৰ এইটো চলাই দিলে আৰু অট'মেটিক। মানে ইয়াতে মেচিনৰ সহায়ত আপুনি চলাই দিয়ে? হয় হয়। আচ্ছা, তো দানাটো অট'মেটিক আপোনাৰ এই যিটো ফিডাৰত তাতে গৈ থাকে। চাওক, আৰু যিহেতু এতিয়া গৰমৰ ছিজন, গৰমৰ সময়তো এনেধৰণে মুৰ্গীখিনি খুব ধুনীয়াকৈ ইয়াতে আছে। চাওক, আমাৰ অপেন যিখিনি ফাৰ্ম হয়, অপেন ফাৰ্মত ধৰি লওক মুৰ্গী এটা ছাইডেহে থাকে, এটা ছাইডে ধৰি লওক আমাৰ নাথাকে, কিন্তু ইয়াত তেনেকুৱা ধৰণৰ নহয়, চব জেগাতে একদম চব সমানভাৱে গোটেই ঘৰটোতে ছেম জেগাত মানে খুব ধুনীয়াকৈ মুৰ্গীখিনি আছে। আৰু দাদা প্ৰথম অৱস্থাৰ পৰা কেনেধৰণে মেইনটেইন কৰি আছে বৰ্তমানলৈকে অকণমান যদি আপুনি আমাক বুজাই দিব মানে বিচাৰে? প্ৰথম অৱস্থাৰ পৰা মানে এইটো আপোনাৰ ছেটখন হোৱাৰ পৰাই আছোঁ বাৰু মই। হয়। তো এইবিলাক ইয়াত মানে বিশেষকৈ ইমান আপোনাৰ লেবাৰটো প্ৰয়োজন নহয়। হয়। মানে ইয়াত আপোনাৰ সকলো বস্তু অট'মেটিক, খালি জাষ্ট ইয়াতে আপোনাৰ দানাটো সময়মতে ঢালি দিলে হ'ল। হয়। চলাই দিলে চব অট'মেটিকলি গুচি যায়। হয়। তাৰপিছত আৰু ইয়াৰ যিটো টেম্পাৰেচাৰটো হৈ থাকে, সেই টেম্পাৰেচাৰটো আমি এখন পেনেলৰ পৰা মানে ইয়াতে মেইনটেইন কৰি থাকোঁ। মানে গোটেই বস্তুটো এইটোৱে ইয়াতে কণ্ট্ৰোল হয়? ইয়াতে কণ্ট্ৰোল হৈ থাকে। আপুনি চাব পাৰে স্ক্ৰীনত এতিয়া মানে ভিতৰত আছে 29.8 ডিগ্ৰী। আচ্ছা, তো বাহিৰত হয়তো আপুনি ইয়াতকৈ বেছি পাব। হয়। আজি যিহেতু যথেষ্ট গৰম, মোৰ মতেতো লগভগ 34 ডিগ্ৰীমানটো বাহিৰত হৈ যাব চাগে। আচ্ছা, কিন্তু আমি ভিতৰত 29, 28 এনেকুৱা মানে মেইনটেইন কৰি আছোঁ। মেইনটেইন হৈ আছে? হয় হয়। ইয়াতে মানে আপোনাৰ প্ৰত্যেকখন ফেনৰ ছুইচ আছে, এইবিলাক দেখিছে, আৰু ইয়াতে ফিডাৰৰ ছুইচ আছে। এইটো আপোনাৰ কুলিং ছিষ্টেম হৈ গ'ল। এইটো আপোনাৰ ফগাৰ হৈ গ'ল, তাতে আমাৰ কেতিয়াবা গৰম হ'লে ফগাৰ লাগি আছে। এইটো বৰ্ডাৰ হৈ গ'ল, এইটো লাইট হৈ গ'ল। তো যিবিলাক বস্তু যি টাইমত প্ৰয়োজন গোটেই অপাৰেশ্যনটো ইয়াৰ পৰাই হৈ থাকে। আচ্ছা, এইটো চাওক, ইয়াতে গোটেই এইটো যদি আপোনাৰ অফ কৰি দিয়া যায়, গোটেই ফাৰ্মখন আন্ধাৰ হৈ গৈছে, দেখিছেনে? এইটো অন, গোটেই বস্তু ফাৰ্মখন কণ্ট্ৰোল হৈ আছে আপোনাৰ এইটোতে, আৰু দানাৰ গোটেই ব্যৱস্থাখিনি ইয়াৰ পৰা ছিষ্টেমটো কণ্ট্ৰোল হয়। হয়। আজি কিমান দিন আপোনাৰ মুৰ্গীৰ? আজি আপোনাৰ হৈ গ'ল 36 ডেইজ। 36 ডেইজ। আৰু 36 দিনত আপোনাৰ মানে এটা ব্ৰইলাৰ এনেই কিমান মান এভাৰেজ ৱেইট ইয়াতে আহিছে? আমাৰতো এভাৰেজ ৱেইট প্ৰায় এতিয়া আপোনাৰ 2 কেজি 300 প্লাছ, মানে 2.300 প্লাছ আহিছে মানে 36 ডেইজত? হয় হয় হয়। আৰু এইটো আচলতে যিটো ৱেইট আপোনাৰ এইটো গৰমৰ মানে সময় যিহেতু, আৰু অপেন ফাৰ্মত এনেধৰণে ধৰি লওক এইটো ৱেইট মানে অহা অকণমান জটিল বুলি ক'ব লাগিব ন, কাৰণ ইয়াতে সম্পূৰ্ণ টেম্পাৰেচাৰত থকাৰ কাৰণে মুৰ্গীখিনিয়ে খুব ধুনীয়াকৈ দানা পানীটো সময়মতে কৰিব পাৰে, যিমান খাব বিচাৰে সিমানেই খাব পাৰে। প্ৰথম অৱস্থাত আপুনি ব্ৰডিঙৰ ব্যৱস্থাটো কেনেকৈ কৰে? ব্ৰডিঙৰ ব্যৱস্থাও ইয়াত বৰ বিশেষ নাই, তাতে মানে আপোনাৰ ক্লজিং থাকে টোটেলি, মানে গোটেই ছেপাৰেট থাকে এটা ৰুম? হয়। এইটো প্ৰথম যেতিয়া সৰু অৱস্থা থাকে, ইহঁত মানে একদম আগত থাকে। হা, আচ্ছা। এতিয়া আমি মানে এয়াৰটো বাহিৰৰ এয়াৰটো ভিতৰলৈ যাব নোৱাৰা ব্যৱস্থা এটা কৰি দিওঁ। হয়। তো কৰি তাতে বুডাৰ আছে, বুডাৰ সহায়ত মানে টেম্পাৰেচাৰটো মেইনটেইন কৰি থাকোঁ। তাৰ ভিতৰত কি টেম্পাৰেচাৰ হৈ আছে আমি ইয়াত গম পাই যাওঁ। তো ইয়াত গম পোৱাই যোৱাৰ পিছত আৰু সেই বুডাৰটো আপোনাৰ অট'মেটিক। আচ্ছা, বুডাৰে মানে নিজে চেঞ্চৰৰ মতে মানে আপোনাৰ টেম্পাৰেচাৰটো উঠা বহা কৰি থাকে সি। হয়।
আৰু এইটো আপোনাৰ মানে এইখন হৈছে কুলিং পেড। আচ্ছা এই কুলিং পেডত মানে আপোনাৰ কুলিং পেডটো মই যেতিয়া চলাই দিম ইয়াতে মানে টেংকিৰ পৰা পানীটো আহিব, পানীটো অহাৰ লগে লগে ইয়াৰ ভিতৰেদি যিটো হাৱা আহিব সেই হাৱাটো মানে আপোনাৰ টেম্পাৰেচাৰটো কমি আহে। আচ্ছা এতিয়া আমি এখন খুলি থৈছোঁ কাৰণে আপোনাৰ টেম্পাৰেচাৰটো অলপ বাঢ়ি গৈছে দেখিছে। এইখন যেতিয়া বন্ধ কৰি আমি এতিয়া এইখন চলাই দিম, 1 মিনিট ৰ'ব। এতিয়া মানে এইটো আপোনাৰ এইটো কুলিং পেডটো, এইটো আমি কুলিংটো চলাই দিলোঁ। হয়, কুলিংটো চলাই দিয়াৰ লগে লগে তাত পানী আহি যাব, ৱাটাৰ আহি যাব, আপুনি চাব এতিয়া। আচ্ছা ইয়াৰ পৰা হাৱাটো পাছ হৈ যেতিয়া আহিব, পাছ হৈ অহাৰ লগে লগে হাৱাটোৱে ভিতৰৰ টেম্পাৰেচাৰটো টোটেলি মেইনটেইন কৰি দিব। আচ্ছা এইটো গোটেই ফাৰ্মখনত আপোনালোকে অকল এইটো জেগাতে কৰিছে নাই নে সিটো চাইডো আছে? নাই মানে আপোনাৰ সদায় ব্ৰইলাৰ ফাৰ্মবিলাক আপোনাৰ পূবা পশ্চিমা হ'ব লাগেতো, তো পূবা পশ্চিমাকৈ আছে, তেতিয়া এয়াৰ ফ্ল'টো ভাল হয়। তাৰপিছত এই ইয়াৰ পৰাই গোটেই হাৱাটো ইটো চাইডে ওলাই যায়, এইটো আমাৰ এক্সজষ্ট ফেনে হাৱাটো বাঢ়ি কৰি দিয়ে। তো মানে আপোনাৰ ইয়াৰ পৰা যিটো ঠাণ্ডা হাৱা ওলাই ই একেবাৰে লাষ্টলৈকে গুচি যায়। তো আৰু তাতে চাওক আপোনালোকে এটা এক্সজষ্ট ফেন লাগি আছে। মোটামুটি কিমানখন আপোনাৰ এক্সজষ্ট ফেন আছে এটা মাথাত? আমাৰ আছে 7খন, এনেকৈ 5খন আপোনাৰ দীঘলকৈ আছে আৰু 2খন আপোনাৰ দুটা চাইডে আছে। আচ্ছা, গতিকে ইয়াৰ যিটো হাৱা বা গৰম বতাহ সেই ফেনকেইখনৰ যোগেদি বাহিৰলৈ ওলাই গৈ আছে আৰু এইটো চাইডে এটা ঠাণ্ডা বতাহ ভিতৰলৈ আহি আছে। দাদা এইটো আপোনালোকৰ হাইট বা মানে লেংথ এই কিমান আছে গোটেই ফাৰ্মখনৰ? আপোনাৰ আমাৰ লেংথটো আছে প্ৰায় 300 ফিট। হয়, তাৰপিছত আপোনাৰ হাইটটো লগভগ 8 ফিট। আচ্ছা, মানে এইটো ষ্টেণ্ডাৰ্ড থাকিলে হাৱা ফ্ল'টো ভাল হয়, সেইটো কাৰণে মানে ইমান ইচি ছেট প্ৰায় মানে আপোনাৰ ষ্টেণ্ডাৰ্ডটো এইটোৱে। আচ্ছা, আৰু এই ওপৰৰ যিটো এইটো লগাইছে এইটো আপোনাৰ কি বুলি কয়? এইটো মানে ইনচুলেশ্যন, এলুমিনিয়াম আৰু ইয়াৰ ভিতৰত মানে আপোনাৰ প্লাষ্টিক থাকে। হয়, তো এইটো মানে টোটেলি ইনচুলেশ্যন, বাহিৰৰ যিটো টেম্পাৰেচাৰ তাক ভিতৰলৈ আহিব নিদিয়ে আৰু ভিতৰৰ যিটো টেম্পাৰেচাৰ ই বাহিৰলৈ যাব নিদিয়ে। আচ্ছা, ইয়াৰ ওপৰতটো আপোনাৰ ছেটটো টিঙে আছে? টিং আছে, এছবেষ্টৰ আছে। আচ্ছা, তো ইয়াৰ ওপৰৰ টেম্পাৰেচাৰটো বেলেগ হ'ব, ইয়াৰ ওপৰৰ টেম্পাৰেচাৰটো এইকেইখনৰ ফলত মানে ভিতৰলৈ সোমাই আহিব নোৱাৰে। হয়, গতিকে সেইটো চিষ্টেম আছে। আৰু এইফালে এটা এতিয়া আমি কথা পাতি থাকোঁতে আপোনাৰ টেম্পাৰেচাৰটো এইফালে কমি গৈছে। যিটো দৰ্জাখন খোলা আছিলে ইয়াৰ টেম্পাৰেচাৰটো কমি গৈ আছে। এনে নৰ্মেলি আপোনাৰ কিমান টেম্পাৰেচাৰ সিহঁতক দৰকাৰ 36 ডেজত? 36 ডেজত লগভগ আপোনাৰ 30ৰ তলতে থাকিব লাগে। যেতিয়া আমি বুডিং দিওঁ, বুডিং প্ৰায় 34 ডিগ্ৰী এনেকুৱা মানে 34 ডিগ্ৰী 35 ডিগ্ৰী ইমানটো মানে টেম্পাৰেচাৰত ৰাখোঁ প্ৰথম অৱস্থাত। তো এইটো লাহে লাহে কমি আহে। তো 30 তলত থাকিলে মানে ইহঁতৰ গ্ৰ'থটো ভাল হয় বুলি কয়। আচ্ছা, গতিকে এনেধৰণে কৰি আছে। আৰু ইয়াতে যিটো তলত মানে যিটো লিটাৰ মানে চিষ্টেম এইটো আপুনি কেনেকৈ মেনেজমেণ্ট কৰি আছে? এইটো লিটাৰটো টোটেলি আপোনাৰ আমাৰ ধান খেৰ ফলিয়া যিটো হয়, ধানৰ ফলিয়াটো, সেইটো ফলিয়াটো আছে। ইয়াক মানে ৰেকিং কৰি থকা হয়। আজি যিহেতু আপোনাৰ লিফটিং হ'ব, তো মানে লিফটিঙৰ এদিন দুদিনৰ আগৰ পৰা মানে লিটাৰটো আমি ৰেকিং কৰাটো বন্ধ কৰি দিওঁ, কাৰণ মানে আপোনাৰ ইহঁতৰ লিটাৰবিলাক মানে ফলিয়াৰ লগত মিহলি হৈ যোৱাৰ ফলত বেছি টাইট হৈ যায়তো। তো ইয়াক মানে অলপ ৰেকিং কৰিবলৈ প্ৰব্লেম হৈ যায়। আৰু এমনিয়া গেছটো লিটাৰত যেতিয়াই মানে আমি ৰেকিং কৰি দিম এমনিয়া গেছটো বেছি ওলাই যাব। তো সেইটো কাৰণে এতিয়া মানে এইকেইদিন আমি এইটো এনেকৈয়ে ৰাখোঁ। মানে পানীৰ লাইন যিটো দেখা পাইছোঁ এইটো বা পানীৰ লাইনটো 4টা দেখা পাইছোঁ, আৰু দানাৰ যিটো ফিডাৰৰ যিটো লাইন এইটো মোটামুটি 3টা দেখা পাইছোঁ ইয়াতে। আৰু ইয়াতে ইহঁতক 10,000 মুৰ্গীক বৰ্তমান কিমান দানা ডেইলি দৰকাৰ হৈ আছে? দানা আমাৰ লগভগ ডেইলি 30 পেকেটমান এতিয়া চলি আছে, মানে এটা দিনত। কিন্তু আপোনাৰ ইয়াক মানে ইহঁতৰ ডেইজ আৰু ইহঁতৰ ৱেইট লৈ মানে দানাটো পৰিমাণটো বেলেগ হয়। কিন্তু এতিয়া মানে প্ৰায় 30 বেগৰ ওচৰা-ওচৰি চলি আছে। এইটো হৈছে পানী, বাহিৰত আমাৰ টেংকি আছে, বাহিৰত আমাৰ ফিল্টাৰ আছে। তো ফিল্টাৰ হৈ পানীবিলাক মানে পানীটো ইয়াত আহি আমি যি মেডিচিন দিব লাগে মেডিচিনবিলাক চব ইয়াতে দিওঁ। ইয়াতে দি আমি মানে ইয়াৰ দ্বাৰাই আপোনাৰ এইটো ডিংক আউট গৈ থাকে। ইয়াত আমাৰ যিজন অ'নাৰ তেখেতে আচলতে কোনোদিন বা এই দাদাহেঁতে ব্ৰইলাৰ লগত আচলতে জড়িত মানে নাছিল, আগতেও নাছিলে ন আপোনালোকে? আমি এইটো টোটেলি আমাৰ কাৰণে নতুন, মানে এটা বেলেগ লাইনৰ লগত তেখেতসকল জড়িত আছিলে, কিন্তু এইটো আহি এতিয়া বৰ্তমান ব্ৰইলাৰ লগত জড়িত হৈ আছে। আৰু
গোটেইখিনি ইয়াত যেনেধৰণে বনাইছে আগতে তেখেতসকলে কোনোদিন ফাৰ্ম দেখাও পোৱা নাছিলে নে এচি সেট সকলো নিজৰ টেকনিকত মানে বনাবৰ কাৰণে চেষ্টা কৰিছে আৰু আজি তাৰিখলৈকে তেখেতসকলে ইয়াতো মানে ষ্টাডি কৰি আছে হয়নে নহয় এইটো টোটেলি আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টে হৈ আছে এতিয়া হয় ৰিচাৰ্চ কৰি আছে গোটেই বস্তুটো যদিও কণ্ট্ৰেক্ট ফাৰ্মিং কৰি আছে তথাপিতো মানে নিজে নিজাববীয়া ফালৰ পৰা সম্পূৰ্ণ ৰিচাৰ্চৰ যোগেদি গোটেইখিনি কাম হৈ আছে আৰু এনে বাকী যিখিনি আপোনালোকৰ ইয়াতে ৰিজাল্ট মানে পাৰ হৈ গৈ আছে তাতে কেনেকুৱা ধৰণৰ ইয়াতে ৰিজাল্ট ভাল আমি ৰিজাল্টটো বাৰু ভালেই পাইছোঁ আমি ৰিজাল্ট এইটো 4 নম্বৰ বেষ্ট হয় ইয়াৰ আগৰ যি 3টা বেষ্ট গ'ল ৰিজাল্ট প্ৰায় ভালেই আচ্ছা আৰু ফিডাৰটো চাওক এইটো এডজাষ্ট কৰিব পৰা চিষ্টেমত দিছে যদি আপোনালোকৰ হেৰি হয় এইটো এডজাষ্টটো তললৈ গুচি আহে হয় এডজাষ্ট মানে ইহঁতি যেতিয়া সৰু থাকে হয় ক্ৰমান্বয়ে ডাঙৰ হৈ আহে ওপৰলৈ গৈ থাকে এডজাষ্ট হৈ থাকে গোটেই বস্তুটো এই নিপুলটো তেনেকুৱা হৈ আছে আৰু এইটো এটা পুৰা লোহাৰৰ পাইপ ন এইটো লোহাৰ যিটোৰ যোগেদি দানাটো আহে চব প্ৰত্যেকটো হেৰিতে এনেধৰণে দানাটো ইয়াতে পৰি যায় ইয়াতে দানাটো যদি অভাৰ হোৱা কিবা চিষ্টেম হয় নেকি অভাৰ হিচাপতে হয় আমাৰ মানে একেবাৰে শেষত সেন্সৰ আছে আচ্ছা তো মানে দানাটো যেতিয়া ইয়াত আপোনাৰ প্ৰতিটোতে সমানকৈ মানে দানাটো যাব তাৰপিছত যেতিয়া আপোনাৰ দানা সম্পূৰ্ণ হৈ যাব তো সেন্সৰে নিজে এইটো বন্ধ কৰি দিব আচ্ছা মানে অভাৰ হৈ নাযায় পৰা কোনো চান্স নাথাকে হয় ইয়াতে চব ব্ৰইলাৰ কি ধুনীয়াকৈ ইয়াত দেখিছেনে পাখি উৰি আছে এয়া চব দেখিছে চব কোনো মুখ মেলা নাই দেখিছেনে আৰামত বহি আছে 3-4 ইঞ্চি আপোনাৰ ইয়াতে ফলিয়া দিয়া হৈছে আৰু যেতিয়া ইয়াতে ব্ৰইলাৰখিনি শেষ কৰে আপোনালোকে কেনেধৰণে গোটেই মানে ফাৰ্মখন ক্লিন কৰে ফলিয়াখিনি উঠে আপুনি চব ধোৱাৰ ব্যৱস্থা কৰে নেকি পানী মাৰি ৱাছ কৰি দিয়ে নেকি প্ৰথমে আমি ইয়াতে গাড়ী লগাই দিওঁ আচ্ছা গাড়ী লগাই ইয়াতে যিমান ফলিয়া আছে চব উলিয়াই দিওঁ বাহিৰলৈ লিটাৰখিনি উলিয়াই দিওঁ মানে এইবোৰতো চব ওপৰলৈ উঠি যায় হয় এইবিলাক বেলচা মাৰি উলিয়াই দিওঁ কাৰণ ইয়াৰ তলত আপোনাৰ ঢালাই আছেতো হয় ইয়াতে আপোনাৰ ঢালাই থকাৰ ফলত বেলচা মাৰিলে চব উঠি যায় উঠাৰ পিছত আমি পানীয়ে গোটেই ক্লিন কৰি দিওঁ হয় ক্লিন কৰাৰ পিছত আপোনাৰ ইয়াতে চূণ মাৰোঁ আচ্ছা চূণ মৰাৰ পিছত আপোনাৰ ফেমিগেশ্যন হয় এইবিলাক হোৱাৰ পিছত আকৌ নেক্সট বেষ্টটো এই ফেনকেইখনে মানে আপোনাৰ কি হয় ইয়াৰ ভিতৰৰ যিটো হাৱাটো হয় এই হাৱাটোক চাৰ্কুলেশ্যন কৰি থাকে মানে এই ফেনকেইখনে হয় আচ্ছা ভিতৰৰ যিটো হাৱা মানে হাৱা তাক চাৰ্কুলেশ্যন কৰি থাকে এই ভিতৰত হয় এই বিশেষকৈ আপোনাৰ ব্ৰুডিঙৰ টাইমত প্ৰয়োজন হয় এইটো এই ফেনকেইখন ব্ৰুডিঙৰ টাইমত মানে আপোনাৰ ইয়াৰ ভিতৰত যিটো আপোনাৰ টেম্পাৰেচাৰ থাকে ই মেইনটেইন কৰি থাকে আচ্ছা সেই সময়ত মানে আমি এক্সজষ্ট ফেন চলাব নোৱাৰোঁ যে কাৰণ টেম্পাৰেচাৰটো কথা আছে তো সেই টাইমত মানে এইকেইখন ফেনে মানে আমি ভিতৰত যিটো টেম্পাৰেচাৰ আছে টেম্পাৰেচাৰটো মেইনটেইন কৰি থাকোঁ আৰু ইয়াৰ হাৱাটো মানে ইয়াতে চাৰ্কুলেশ্যন কৰি থাকোঁ আচ্ছা ইয়াৰ আগলৈ আৰু আপোনাক যাব বিচৰা নাই গতিকে ভিতৰৰ যিখিনি কথা অকণমান টেকনিকেলি আপোনালোকক জনাব বিচাৰিলোঁ আৰু বাহিৰত মই আমাৰ ফাৰ্মৰ আচলতে অনাৰ তেখেত ন তেখেতক মই আপোনালোকক চিনাকি কৰাই দি আছোঁ পোনপ্ৰথমবাৰৰ কাৰণে আৰু কিছু কথা কেনেকৈ ধৰণে ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত হ'ল বা গোটেই ছেটটো বনাওঁতে তেখেতৰ কিমান টকা খৰচা হৈ আছে সকলোখিনি কথা বাহিৰত গৈ পেলাই আপোনালোকৰ লগত পাতি আছোঁ বোলো ফাৰ্মৰ কাৰণে যিখিনি দানা এই দানাটো ইয়াতে ষ্টক হয় এইটো দানাৰ গুদাম এইখিনি দানা কাৰণ পাৰ ডে এই ফাৰ্মখনত প্ৰায় 30 পেকেট দানা ইয়াতে দৰকাৰ হৈ আছে যিহেতু গতিকে এনেধৰণে ইয়াতে ষ্টক কৰি ৰাখিছে সকলোখিনি ইয়াৰ যিটো মূল বস্তু এইটো হ'ল আমাৰ এইটো খাচা যিটো লিফটিঙৰ সময়ত অত্যন্ত প্ৰয়োজনীয় এটা বস্তু কাৰণ এনেকুৱা ধৰণৰ ফাৰ্মত ধৰি লওক আপুনি বেপাৰী মানে গাড়ীত যিসকল মানুহ আহে তেখেতসকলকতো সোমাবলৈ দিয়া পচিবল নহয় তাৰ কাৰণে কি কৰা যায় গোটেই ব্ৰইলাৰখিনি আনি ইয়াতে দিয়া যায় এইটো এনেকুৱা ধৰণৰ কাটাত ওলমি থাকে গতিকে তাৰ সহযোগত গোটেইখিনি ইয়াতে কেইটা ধৰে ব্ৰইলাৰ ইয়াতে 40টা মানে 40টা ব্ৰইলাৰ একেলগে ইয়াতে কাটা কৰিব পৰা ব্যৱস্থা এনেধৰণে বনাই ৰাখিছে আৰু বাহিৰত যিটো কুলিং পেডলৈ যিটো পানী যায় সেই পানীটো চাওক ইয়াতে এটা টেংকি আছে এই টেংকিটোৰ পৰা গোটেই বস্তু দ্বাৰা মেনেজ হৈ আছে নে হয় এইটো কেনেকৈ মানে হেৰি হৈছে কওকচোন অকণ বুজাই দিয়ক ইয়াৰ যিটো পানী এই পানীটো কুলিং পেডলৈ যায় আৰু যিখিনি পানী অপ্ৰয়োজনীয় পানী সেইখিনি আকৌ ঘূৰি আহি ইয়াত জমা হৈ যায় হয় আৰু এইটোতো আপোনাৰ অট'মেটিক সেইটো অট'মেটিকো কৰি ৰাখিব পাৰি মেনুৱেলো কৰিব পাৰি হয় গতিকে এইটো এটা ব্যৱস্থা আছে আৰু এইফালে আমাৰ জেনেৰেটৰ সম্পূৰ্ণ ছেটআপটো ইয়াতে আছে চব ফ্ৰণ্টত কাৰণ কাৰেণ্ট যোৱাৰ লগে লগে ইয়াতে সকলোখিনি দৰকাৰ যিটো আছে গোটেইখিনি ব্যৱস্থা ইয়াতে জেনেৰেটৰ আছে ব্ৰইলাৰ ছেটৰ মূল যিটো বস্তু হ'ল আমাৰ এইটো হ'ল বাহিৰৰ ব্যৱস্থা আছে মই দাদা অকণমান বুজাই দিবৰ কাৰণে চেষ্টা কৰিম যে ইয়াৰ ছিষ্টেমটো বাহিৰৰ ফালৰ পৰা কেনেকৈ হৈ আছে এই
কুলিং পেডৰ কাৰণে যিখিনি পানীৰ প্ৰয়োজন সেই পানীখিনি এইটো পাইপেদি আহে আৰু এই পাইপেদি ওপৰলৈ উঠি যিটো পানীটো ইয়াতে বৈ আহে বৈ অহাৰ ফলত যিখিনি অপ্ৰয়োজনীয় পানী আছে ইয়াত তলেদি এডাল পাইপ দেখিছে নহয় এই পাইপডালেদি ইটো আকৌ পাছ হৈ টেংকিলৈ গুচি যায় হয় আৰু এইটোৱে হ'ল মূল ব্যৱস্থা আৰু ইয়াতে যিহেতু চাওক বাহিৰত কোনো ৱাল নাই গতিকে ইয়াৰ ঠাণ্ডা বতাহটো ইয়াত ধুনীয়াকৈ মানে ভিতৰ চাইডে পাছ হৈ যোৱাৰ লগে লগে তাত যিটো ভিতৰত ফেন আছে সেই ফেনেদি ঠাণ্ডা বতাহ টানি লৈ যায় পাৰ ডে মোটামুটি 3000-4000 লিটাৰ যিহেতু পানী লাগে আৰু তাৰ কাৰণে এটা ভাল টেংকি ইয়াতে চাওক কিমান লিটাৰ দাদা এইটো 20000 লিটাৰ ইয়াতে পানীৰ ষ্টকৰ গোটেই ব্যৱস্থা আছে এইটো দেখিছেনে ইয়াতে ষ্টক হৈ আছে পানী 20000 লিটাৰ আৰু ওপৰৰ ফালে সেয়া টেংকি গোটেই টেংকি এইটো ফিল্টাৰ ন আৰু এইটো আপোনাৰ ফিল্টাৰ পানীটো ইয়াতে ষ্টক হয় এইটো ফিল্টাৰ ইয়াত ফিল্টাৰ পানীখিনি ষ্টকটো ইয়াত হয় আৰু ইয়াৰ পৰা আমি ওপৰত আপোনাৰ অভাৰহেড টেংকিত উঠাওঁ এই অভাৰহেড টেংকিৰ পৰা আমাক যিখিনি পানী প্ৰয়োজন ভিতৰলৈ গুচি যায় হয় এইটোৱে হ'ল পানীৰ চিষ্টেম দাদা নমস্কাৰ দাদা অকণমান যদি আপোনাৰ পৰিচয়টো দিয়ে মোৰ নাম পৰমেশ্বৰ সোণোৱাল হয় আৰু মোৰ ঘৰ হৈ গ'ল আপোনাৰ তিতাবৰ বৰহোলা ফাৰ্মৰ লাইনত আগতে তেনেকৈ একো আইডিয়া নাছিলে কিন্তু ঘপককৈ মানে আমি 2-4জনে আলোচনা কৰি ফাৰ্মিং লাইনত সোমালোঁ চেল্ফ ছাষ্টেইন হ'বলৈ আৰু আমাৰ মানে যিমানখিনি ছাপ্লাই আহে পলিট্ৰিৰ ক্ষেত্ৰত হওক চবটো বাহিৰৰ পৰা হৈ আছে তো আমি এইবিলাক বস্তু আমি ইয়াত নিজে কৰিব নোৱাৰোঁ নেকি বুলি ভাবি প্ৰশ্নটোৰ পৰাই মানে হেৰি হ'ল মানে আমাৰ ক্ৰিয়েটিভিটিটো তাৰ পৰা উৎপন্ন হ'ল তো সেইটো কাৰণে আমি এনেকৈ ফাৰ্মিং প্ৰথম অ'পেন ফাৰ্ম কৰা টাৰ্গেট লৈছিলোঁ একচুৱেলি অ'পেন ফাৰ্ম কৰোঁতে মানে কি হৈ গ'ল যিবিলাক আমি প্ৰব্লেমছ দেখা পালোঁ সেই প্ৰব্লেমছবিলাক নহওক বুলিকৈ ভাবি আকৌ ইচি ফাৰ্মলৈ কনভাৰ্ট কৰি ল'লোঁ হয় এইটো কাৰণে হয়তো যথেষ্ট অকণ টকা পইচাৰ পৰা ধৰি লৈ বহুতখিনি লেবাৰৰ পৰা ধৰি লৈ বহুতখিনি আমাৰ হেৰিও হৈছে সময়ো লাগিছে কিমান দিন হ'ল আজি আপুনি ফাৰ্মিং লাইনত অহা বেছি হোৱা নাই মই ষ্টাৰ্ট কৰিছিলোঁ 2025ৰ ফেব্ৰুৱাৰীৰ পৰা কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট হৈছিলে 2025 ফেব্ৰুৱাৰীৰ পৰা কনষ্ট্ৰাকশ্যন ষ্টাৰ্ট কৰি আমি অক্টোবৰত আমি কমপ্লিট কৰিছোঁ আৰু ফাৰ্ষ্ট বেটছটো আনিছোঁ আমি মেবি অক্টোবৰ 26 চামথিং তেনেকুৱা আছিলে আচ্ছা এতিয়া আমাৰ 4th নম্বৰ বেটছ চলি আছে এতিয়া এই 4 নম্বৰ বেটছটো মানে জাষ্ট এতিয়া আৰু লিফটিং হ'ব আৰু আজিৰ পৰা লিফটিং ষ্টাৰ্ট হ'ব চ' অলপ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট টাইপত হৈ আছে বস্তুটো আৰু আমাৰ ফাৰ্মখনৰ নাম হৈছে শাশ্বত ফাৰ্মছ এইটো বোলে ইণ্ডিভিজুৱেল নহয় আমাৰ পাৰ্টনাৰশ্বিপত কাম চলি আছে আজিকালি টেকন'লজিৰ যুগ হয় আমি কিবা এটা জানিবলৈ হ'লে অলপ মানে গুগলৰ পৰা ধৰিলে বহুতখিনি বস্তু ষ্টাডি কৰিব পাৰি আৰু ইউটিউবতো বহুত বস্তু আছে য'ৰ পৰা আমি কিজানি কৰাৰ আগত সেইটো বস্তু আমি বহুত চাইছিলোঁ আৰু মোৰ প্ৰথম মানে মই যাৰ পৰা বস্তুটো মানে কাম কৰা আইডিয়া লৈছিলোঁ সেই ভাইটিজনেও প্ৰায় 25টা বেটছ অলৰেডি অ'পেনত পঢ়িছে আৰু তেখেতে কি কৰিলে মানে ভাইটিয়েও সেই অলৰেডি ইচি ফাৰ্মৰ কাৰণে এটা মানে সপোন আছিলে এটা আচ্ছা তো মই ভাবিলোঁ যে ঠিক আছে যদি ইচি ফাৰ্মৰ কাৰণে হেৰি আছে তো আইডিয়াটো দে মোক তো আইডিয়াটো সি শ্বেয়াৰ কৰিলে আইডিয়া শ্বেয়াৰ কৰোঁতে আমি বহুতখিনি বস্তু ষ্টাডি কৰিলোঁ তাত বিশেষ একো ৰকেট চায়েন্স নাই তাৰপিছত লাহেকৈ কোম্পানীৰ পৰা আমি ডায়েগ্ৰাম ল'লোঁ ডায়েগ্ৰাম লৈ পেলাই আমাৰ যিটো আৰ্কিটেক্ট হয় আৰ্কিটেক্টখিনি আমি কেনেকৈ ডেভেলপ কৰিব লাগে সেইখিনি মিলাই মেলি এনেকৈ এচি ফাৰ্ম ডাইৰেক্ট বনালোঁ আৰু প্ৰথম ষ্টাৰ্টিঙৰ পৰা আপুনি কণ্ট্ৰেক্ট ফাৰ্মিঙৰ লগতে জড়িত কৰি আছোঁ কাৰণ কেলৈ মাৰ্কেটিঙৰ কাৰণে প্ৰব্লেম হ'ব এইটো আমি যদি ইমান এটা মানে হিউজ এমাউণ্টৰ মানে যদি ব্ৰইলাৰ উলিয়াব যায় কৰোঁ তেতিয়া আমাৰ মাৰ্কেটিঙৰ কাৰণে প্ৰব্লেম হ'ব এই মাৰ্কেটিঙৰ কাৰণ এইটো বহুত ঝামেলা বুলি আমি এনেই শুনিও আছিলোঁ তাতকৈ বেটাৰ আমি কণ্ট্ৰেক্ট ফাৰ্মিঙে কৰোঁ বৰ্তমান ইয়াতে কিমানজন যুৱক কৰ্মসংস্থাপন আপোনাৰ টোটেল আছে 5জন এজন 4জন পাৰ্মানেণ্ট হয় 2জন আপোনাৰ মেইন ছুপাৰভাইজাৰ 2জন থাকে ডে এণ্ড নাইটৰ তাৰপিছত 4th গ্ৰেড আপোনাৰ যিখিনি আপোনাৰ লেবাৰ কাম হয় আপোনাৰ ফিড উঠাব লাগে ফিড দিব লাগে পানী চেক কৰিব লাগে সেইবিলাক আৰু বেলেগকৈ তাৰ 2জন থাকে আৰু এজনক আমি ট্ৰেইন কৰাই থাকোঁ যে কি আপকামিং আমাৰ যিখিনি ফাৰ্ম আছে নহয় সেই ফাৰ্মৰ কাৰণে মানে সিহঁতক যাতে আমি তাত নিয়োগ দিব পাৰোঁ সেইটো কাৰণে আমি ট্ৰেইন কৰি থাকোঁ সেইটো এটা কম চেলাৰীত আৰু বাকীখিনি এনেই ফিক্স চেলাৰী আছে সিহঁতৰ পাৰ বেটছত সিহঁতি ভাল এটা এমাউণ্টত আমি সিহঁতক হেৰি কৰোঁ সেইবিলাক তো এতিয়া বৰ্তমান আপোনাৰ এই ফাৰ্মখন মানে বনাব যাওঁতে কিমানমান টকা এটাৰ মানে বাজেট দৰকাৰ হৈছিলে বাজেটটো একচুৱেলি এনেকুৱা আছিলে আমাৰ বহুত আনএক্সপেক্টেড হয় কাৰণ কেলৈ যিহেতু মই প্ৰথমতে ফাৰ্মিঙৰ লাইনৰ মানুহ নাছিলোঁ ইয়াত এতিয়া দুটা বস্তু আহিলে মোৰ কনষ্ট্ৰাকশ্যন লাইনটো কনষ্ট্ৰাকশ্যনৰ ইমান আইডিয়া নাছিলে চ' মানে কি হৈ গ'ল বহুত বস্তু অকামিলা হোৱাত চ' অভাৰঅল আপোনাৰ উইথ ইকুইপমেণ্টছ ট্ৰান্সফৰ্মাৰ ইলেক্ট্ৰিচিটিৰ পৰা ধৰি লৈ ফালে
টয়লেটছ আপুনি নিজে দেখিছে, তাৰপিছত এই ৱাটাৰ টেংকি, কুলিং পেড টেংকি, এইবিলাক মিলাই প্ৰায় 83 lakhsৰ এৰাউণ্ড গৈছে এইবিলাক। আচ্ছা, গতিকে এনেই যিখিনি বেষ্ট আপুনি ইয়াতে কৰিছে, তো কেনেকুৱা ৰিজাল্ট কেনেকুৱা পাইছে? ৰিজাল্টটো এতিয়া বৰ্তমান IBৰ যিখন GC বনে, IBৰ GC আণ্ডাৰত মই A গ্ৰেডতে আছোঁ, আৰু মে বি কনজিকিউটিভলি 2 নে 3 টাইমছ মই বেষ্ট ফাৰ্মাৰ হেৰিও পাইছোঁ। এৱাৰ্ড পাইছে আপুনি? এইটো অসমৰ ভিতৰত নে গোলাঘাট ডিষ্ট্ৰিক্টত? অসমৰ ভিতৰত পাইছে। তো এতিয়া মই মূল যিটো বিষয়, এই বিষয়টো মই জানিম, কাৰণ গোটেই ব্যৱসায় এটা আমাৰ পইচাৰ কাৰণে কৰা যায়, আৰু আজি এটা বেষ্ট আমাৰ সকলোৱে গম পায় যে এটা বেষ্ট কোম্পানীৰ পৰা ওলোৱাৰ লগে লগে আমাৰ এটা তাৰ পৰা এমাউণ্ট পোৱা যায়। মই দাদাৰ পৰা জানিম যে আপুনি এটা বেষ্টত হায়েষ্ট যিটো এমাউণ্ট কিমানমান টকা পাবলৈ সক্ষম হৈছে? আমাৰ এনেই লোৱেষ্ট আমি পাইছোঁ 5 lakhsৰ ওপৰত পাইছোঁ, আৰু মেক্সিমাম পাইছোঁ 6,17,000 ছামথিং এনেকৈ পাইছিলোঁ। আচ্ছা, সেইটো বৰ্তমানলৈকে বেষ্ট হৈছে। ইয়াৰ এতিয়া বা কেনেকুৱা হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰে, তাত মানে বহুত কথা নিৰ্ভৰ থাকে GCখন বনোৱাৰ ওপৰত। ফাৰ্ষ্ট হৈ গ'ল আপোনাৰ CFCR যিটো FCR ৰিলেটেড কথাটো হৈ গ'ল, বডি ৱেইট, আৰু ছেকেণ্ড হৈ গ'ল আপোনাৰ এইটো মাৰ্কেটিং টাইমটো, যেতিয়া সিহঁতি ট্ৰেডাৰে যেতিয়া মালটো নিয়ে সেইটো টাইমত আপোনাৰ মাৰ্কেটৰ ৰেটটো কি থাকে, তাত কিছুমান বস্তু আপোনাৰ সোমাই থাকে, যেনেকৈ ৰেট ইনচেণ্টিভছ থাকে, তাৰপিছত আপোনাৰ কেতিয়াবা বতৰ যদি ফেভাৰেবল থাকে আপোনাৰ সেইটো টাইমত আমাৰ কম কষ্টিঙত কেনেকৈ হ'ল, সেনেকৈও বহুতখিনি বস্তু হয়। কেতিয়াবা এনেকুৱাও দেখাব পাৰে আপোনাৰ ধৰকচোন GCখন বহুত বনিছে, হয়তো তাত খৰচো বহুত হ'ব পাৰে। চ' সেইটো কাৰণে এনেকুৱা নহয় যে কি GCখন বোলে বহুত পইচা পাইছোঁ, তাতে বোলে মোৰ খৰচটো বহুত হৈ গৈছে, সেইখনো মই এটা ভাল ৰিজাল্ট বুলি নাভাবোঁ। মানে লাগিলে পইচাটো যদি কম পাওঁ, মোৰ তাত যদি খৰচো কম হৈছে কিবা কাৰণত, তেতিয়া যদি আপোনাৰ পাৰ্চেণ্টেজ ৱাইজত চাই তাতকৈ কম পইচাটো হয়তো GCখন ভাল হ'ব পাৰে। কিমান ডেজত ইয়াতে লিফটিং হৈ আছে? মোৰ মেক্সিমাম আপোনাৰ 42 ডেজৰ ভিতৰত কমপ্লিট হৈ যায়, কাৰণ 36ৰ পৰা ষ্টাৰ্ট হয়, 36ৰ পৰা ষ্টাৰ্ট হয়, কেতিয়াবা 39ও গৈছে, কেতিয়াবা 42টো গৈছে। এনেই আপুনি ৱেইটৰ ক্ষেত্ৰত যদি মই চাওঁ, হায়েষ্ট কিমানমান আপুনি ৱেইট দিবলৈ সক্ষম হৈছে? ৱেইটটো আপোনাৰ চক এভাৰেজ ৱেইটত যদি এনেই কেলকুলেট কৰোঁ, মই হায়েষ্ট ৱেইট আপোনাৰ দিছোঁ 2.9লৈকে দিছোঁ মই। এইটো কিমান ডেজত আপোনাৰ? সেইটো আপোনাৰ এই 39ৰ ভিতৰতে, 39 ডেজৰ ভিতৰতে হৈছে আপোনাৰ। যদি কোনোবাই যদি ফাৰ্ম কৰিবলৈ বিচাৰে, কিন্তু এৰাউণ্ড মানে আপোনাৰ 3.5 বিঘামান এখন EC ফাৰ্ম 10 to 15,000 কেপাচিটিৰ ভিতৰত হ'লে 3.5 বিঘামান মাটি হ'লে ভাল, তাতকৈও যদি বেছি হয় বেয়া নহয়। আচ্ছা, তো এনেই আপুনি কোনোবা যদি নতুন পালক এনেকৈ কৰিব বিচাৰে AC ছেটৰ বিষয়ে, তো আপুনি এনেই 10,000 বা 5,000 এখন ফাৰ্ম বনাবৰ কাৰণে তেখেতে কিমান এটা এমাউণ্ট লৈ লোৱাটো আচলতে ভাল বুলি ভাবে আপুনি? এইটো স্কোৱাৰ ফিটত চলিলে ভাল হয়। দুটা কথা আছে, 5,000 কেপাচিটি EC ফাৰ্ম খোলা মই কেলকুলেশ্যনটো বুজি নাপালোঁ, কাৰণ কেলৈ 5,000 আমাৰ হৈ গ'ল এটা মিনিমাম, মানে যিকোনো এটা বিজনেছত আপুনি যদি কৰিব যায় না, মিনিমাম সিমানখিনি খৰচা থাকিবই। তাত আপুনি 5,000 পোহক বা 10,000 পোহক, ছাপ'জ এতিয়া মোৰ ইলেক্ট্ৰিচিটিটো কমপ্লিটলি আপোনাৰ ডিফাৰেণ্ট হয়, মোৰ নিজৰ ট্ৰান্সফৰ্মাৰ আছে, মই ইলেক্ট্ৰিচিটিটো পাৰ্চনেলি মই টানিছোঁ। চ' ইয়াত হৈ যায় কি আপোনাৰ ইয়াত যিমান কিলোৱাটৰ প্ৰয়োজন আছে সেইখিনি মানে তেতিয়া পাব্লিকৰ ট্ৰান্সফৰ্মাৰৰ পৰা আপুনি আনি পেলাই চলাব নোৱাৰিব। 5,000 কেপাচিটিৰ যদি বনাই আপুনি যদি পাব্লিক ট্ৰান্সফৰ্মাৰৰ পৰা হেৰিটো টানে, এইটো এটা কমপ্লেইন হ'ব পাৰে। সেইটো কাৰণে ইণ্ডিভিজুৱেল আপোনাৰ লাগিব, আৰু ট্ৰান্সফৰ্মাৰ পাব আপোনাৰ 25 kV পৰা ষ্টাৰ্ট হয়। চ' 25 kV কাৰণে আপুনি যদি 5,000ৰ চলায়, আপোনাৰ সেইটো প্ৰব্লেম আছে, মানে লছ আছে। মানে আপুনি AC ছেট যদি কোনোবাই কৰিব বিচাৰে মিনিমাম 10,000, মিনিমাম 10,000 হয়, কিন্তু এটা যদি এভাৰেজ হয়, ময়ো এটা বস্তু চালোঁ, কাৰণ কেলৈ কষ্টিংটো লগাই পেলাই আপুনি পইচা যিমান লগাইছে সেইটো হিচাপত যদি চাই মিনিমাম 14,000 to 15,000 হ'লে বেছি ভাল হয়। আচ্ছা, 14,000 to 15,000 আপোনাৰ হেৰি হ'লে ভাল হয়। টাৰ্গেট লৈ চলিব আপুনি 18,000, কিন্তু ৰাখিব 14,000 to 15,000, আপোনাৰ ৰিজাল্ট ভাল পাব। আৰু বহুতখিনি বস্তু আমাৰ ছুপাৰভাইজাৰে কৈছে চাগে আপোনাৰ ভিতৰত কিখিনি কাৰেকশ্যন আছে, আৰু EC ফাৰ্ম বুলি অকল বনাই দিলেও নহ'ব, তাত আমি এতিয়া যেনেকৈ ৰিচাৰ্চ কৰি আছোঁ তেনেকৈ বহুতখিনি ৰিচাৰ্চ কৰিবলগীয়া কথা আছে। নতুন যুৱকসকলে যদি এনেকুৱা ফাৰ্মৰ লাইনত মানে আগবাঢ়ি আহিব বিচাৰে, কি আপোনাৰ ফালৰ পৰা কি উপদেশ দিব? ভাল কথা, আৰু নতুন যুৱকে মানে আমি বিশেষকৈ নিজে ছাষ্টেইন হ'ব লাগে। প্ৰথম কথা, বিদেশ হওক দেশ বিদেশ হওক, নিজে ছাষ্টেইনেবল নোহোৱালৈকে একো নহ'ব। নিজে কিছুমানে কৈও থাকে, ডাঙৰ আমাৰ মন্ত্ৰী ডাঙৰীয়া সকলেও কিছুমান কথা কয়, স্বাৱলম্বী হোৱা কিবা হোৱা, নিজে কৰি পেলাই নিজৰ যিটো আয় হয় সেইটো যদি আমি নিজেই মানে বাটটো বিচাৰি ল'ব পাৰোঁ, মানে সঠিক ৰূপত, আৰু মানে কোনো ধৰকচোন হেৰি বিপদজনক কাম নকৰি পেলাই ভাল ৰাস্তাত আহিবলৈ যদি আমি কাম কৰিব পাৰোঁ, লাগিলে কমেই হওক ষ্টাৰ্টিং, যিকোনো এটা বস্তুত কাম কৰি থাকিলে কনচিষ্টেঞ্চিটো লাগিব। মানে কমপ্লিটলি লাগিয়ে থাকিব লাগিব, এনেকুৱা নহয় যে কি ফেইলাৰ নাহিব, ফেইলাৰটো 10 বাৰ নহয় 20 বাৰো আহিব, তাতে সেই একেটা কাম যদি কৰি থাকিবলৈ পৰা যায়, তেতিয়া সেইটোত নিশ্চয় যিকোনো কামতে হ'লেও ছাকচেছ হ'ব। সেইটো মোৰ
ক'বলগীয়া সেইটো হয় মই এই কামটো কৰাৰ আগত এতিয়া মোক মানুহে সোধে তোৰ ধৈৰ্য ইমান ক'ৰ পৰা আহিলে কাৰণ এবছৰ দিন অকল এই কনষ্ট্ৰাকশ্যনটোতে বহি থাকিলোঁ এই আমাৰ ভাইটিহঁতেও সোধে সিহঁতি কয় পৰমেশ্বৰ বোলে হেৰি আপোনাৰ ইমান ধৈৰ্য ক'ৰ পৰা আহিলে কৈছে কাৰণ কেলৈ এতিয়া মই কনচিষ্টেঞ্চিটোক মানে বেছি বিলিভ কৰোঁ তাৰপিছত সেই কনচিষ্টেঞ্চি ভুল চব কথা কোনোৱে মাকৰ পেটত জানি পেলাই নাহে কাৰণ শিকিব লাগিব সেই শিকাৰ আগতে মানে সেই কেইটামান ৰুল আছে সেইখিনি নিজে ডিচিপ্লিনত থাকিব লাগিব আৰু এই মানে কনচিষ্টেঞ্চিটো ৰাখি পেলাই কাম কৰি আহিব লাগিব পাৰ্চিষ্টেণ্ট কমপ্লিটলি তেতিয়া এইটো ছাকচেছ হোৱাটো একদম 100% হয় আৰু বহুত এনেকুৱা ঘাট প্ৰতিঘাত খাব মাৰ্কেট ৰিলেটেড হ'ব আজি কিছুমানে মই দেখিছোঁ খেতি কৰে লাষ্টত গৈ এটকা দুটকা চব্জি পেলাই দিবলগীয়া হয় তেনেকুৱাও কিছুমান হেৰি দেখিছোঁ চ' সেয়াই লাগি থাকিব লাগিব মনটো ভাঙি দিব নালাগে লাগি থাকিব লাগিব ক'ৰবাত বেয়াও আহিব ভালো আহিব তো বন্ধুসকল এতিয়া আমি মেইন কথাটো জানিম যে তেখেতে এনেধৰণৰ ফাৰ্ম কৰিবৰ কাৰণে কেনেধৰণে এই ফাৰ্মিং মানে লাইনটোত ব্যৱসায় কৰিবৰ কাৰণে মন গ'ল অকণমান জানিব চেষ্টা কৰিম মোৰ মেইন এই ফাৰ্মিঙৰ আঁৰত অহা মানুহটোৱে হৈ গ'লেই অমিত হয় মোৰ হেৰি বহুত সৰুৰ পৰাই মানে একেলগতে পোৱা আৰু মোৰ ভাইটি হয় মানে নিজৰ ভাইটি নাথাকিলেও মানে নিজৰ ভাইটি লিখি আৰু চ' তেখেতৰ পৰা মই বহুতখিনি অনুপ্ৰেৰণা পালোঁ এতিয়া তাৰ নেক্সট ষ্টৰিখিনি ই ক'ব পাৰিব ঠিক আছে মই অকণমান আপোনাৰ পৰিচয়টো জানিব চেষ্টা কৰিম নমস্কাৰ মোৰ নাম অমিত সিং ফুকন তো এই ব্ৰইলাৰ ব্যৱসায়ৰ লগত আপুনি কিমান দিনৰ পৰা জড়িত মই 2018 চনৰ পৰা জড়িত প্ৰথম অপেন ফাৰ্ম আছিলে 100 ফুটৰ আছিলে 1500 পালি লওঁ তাৰপিছত আপোনাৰ 24লৈকে চলালোঁ 24 অলপ মানে ঘৰৰ অলপ প্ৰব্লেম হোৱা হেতুকে মানে চলাবলৈ নোৱাৰিলোঁ তাৰপিছত মানে দাদাৰ লগত যেনিবা লগ হৈ পিনি এতিয়া এই মানে এইটো প্ৰজেক্ট আৰম্ভ কৰা হ'ল আগত আপুনি কণ্ট্ৰেক্ট ফাৰ্মিঙে কৰি আছিল কণ্ট্ৰেক্ট কোন কোম্পানী কৰি আছিল ফাৰ্ষ্ট আছিলে প্ৰিমিয়ামৰ গোলাঘাট ব্ৰাঞ্চে আছিলে প্ৰিমিয়াম আপোনাৰ 3.5 বছৰ কৰিলোঁ তাৰপিছত IB কৰিলোঁ এই কণ্ট্ৰেক্ট ফাৰ্মিংটো কৰিব যাওঁতে কোম্পানীৰ ফালৰ পৰা আপুনি কি পাব বা আপুনি কি ইনভেষ্টমেণ্ট কৰিব লাগিব সেইটো এটা খুব জানিব লগা কথা যে আপোনালোকে গোটেই ফাৰ্মখন বনোৱাৰ যিমানখিনি খৰচা তাতে আপোনালোকৰ লাইনৰ ব্যৱস্থাৰ পৰা ধৰি ফিডাৰ ডিংকাৰৰ পৰা ধৰি গোটেই ছেটটো বনোৱাৰ পৰা ধৰি গোটেইখিনি খৰচা কিন্তু এজন পালকে কৰিব লাগিব আৰু বাকী যিখিনি পোৱালি দানা মেডিচিন এই তিনিটা বস্তুৱে আপোনালোকে কোম্পানীৰ ফালৰ পৰা পাব তাতে খালি কণ্ট্ৰেক্ট ফাৰ্মিং কৰিবলৈ গ'লে আপুনি কি হ'ব যিখিনি লিফটিঙৰ সময়ত বা আপুনি বিকিবৰ কাৰণে কোনো কিন্তু ধৰি লওক বেলেগকৈ বেপাৰী বিচাৰিব নালাগে সেইটো কোম্পানীৰ ফালৰ পৰা নিজে বস্তুখিনি উঠাই লৈ যায় তাৰ কাৰণে আপোনালোকে এগ্ৰিমেণ্ট কৰিব লাগিব আৰু সবিশেষ জানিবৰ কাৰণে আপুনি ডাইৰেক্ট কোম্পানীৰ লগত যোগাযোগ কৰিব লাগিব মোৰ ফালৰ পৰা যিমানখিনি ইনফৰ্মেশ্যন আছিলে আপোনালোকক সেইখিনি দিলোঁ আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিম যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ইউটিউব চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল